আজি আমার কংগ্রেস সরকার থাকতে আজি আমি সকল বস্তুর দাম পাইছি কম আছিল, মূল্য কম আছিল। আজি আজি সেই ইন্দিরা গান্ধীর নেতৃত্বতে প্রাইভেট কোম্পানি বিলাকক সরকারীকরণ করে থৈ গৈছিল ইন্দিরা গান্ধীয়ে। আজি এটা এটাকে সমস্ত কোম্পানি এক একজন মালিকৰ হাতত গতাই দিছে। আজি আমাৰ অসমতো সেই একেই পৰিস্থিতি চলিছে। অসমৰ সম্পদ অসমৰ ৰাইজৰ কাৰণে, অসমৰ সম্পদ অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে। আজি হাজাৰ হাজাৰ বিঘা পানীৰ দামত 1 টকাকৈ আজি ট্ৰাইবেল খিলঞ্জীয়াৰ মাটি আজি আদানীক দিবলৈ ওলাইছে। আজি ৰামদেৱক মাটি দিছে পাম খেতি কৰাৰ কাৰণে। লখিমপুৰত যি পাম খেতি কৰিলে পৰিৱেশ ধ্বংস হয়, বীজাণু সৃষ্টি হয়, আজি ৰামদেৱক সিহঁতে মাটি গতাইছে। আজি আমাৰ স্থানীয় মানুহক, খিলঞ্জীয়া মানুহক উচ্ছেদ কৰি আদানী আম্বানীক বহুৱাৰ কাৰণে তেওঁলোকে আজি আমাৰ মাজত আজি কি তেওঁলোকে আজি আমাৰ সাধাৰণ গৰীব মানুহবিলাকক তেওঁলোকে উচ্ছেদ কৰি আছে। অকল মিয়াই নহয়, অকল মুছলিমেই নহয়, সকলো খিলঞ্জীয়া মানুহকে তেওঁলোকে উচ্ছেদ কৰিব গৈছে। সিদিনাখন কোকৰাঝাৰৰ পৰ্বতজোৰাত তেওঁলোকৰ সেই বড় ভাইসকলৰ, অথচ বড় এখন ট্ৰাইবেল ঠাই, তেওঁলোকৰ শিখ শিডিউল এটা আইন আছে, তাতেও হাজাৰ হাজাৰ বিঘা মাটি আদানীক দিছে, কাৰ্বি আলঙত দিছে। আজি সমস্ত মাটি তেওঁলোকে আমাৰ স্থানীয় মানুহক উচ্ছেদ কৰি আজি যিসকলক উচ্ছেদ কৰিছে, আমি উচ্ছেদৰ বিৰোধিতা নকৰোঁ। কোনোবা চৰকাৰে যদি কোনোবা চৰকাৰী মাটিত যদি কোনোবাই বেদখল কৰি থাকে, সেইটো যদি সঁচাই প্ৰয়োজন হয় চৰকাৰৰ, তাক উচ্ছেদ কৰক। কিন্তু উচ্ছেদ কৰাৰ আগত কিছুমান নিয়ম আছে, কিছুমান আইন আছে। এইখন স্বাধীন দেশ, এইখন গণতন্ত্ৰ দেশ। এজন মানুহক এটা ঠাইৰ পৰা উচ্ছেদ কৰিবলৈ হ'লে আগতে তেখেতক নটিচ দিব লাগিব। তাৰ পিছত 3বাৰ নটিচ দিয়াৰ পিছত তেওঁলোকক সেই ঠাই যদি তেওঁলোকক ছাৰ্ভে কৰিব লাগিব। এই মানুহবিলাক আচলতে মাটি জমিন থকা স্বত্বেও পাহাৰৰ মাটিত বহিছে না ক'ত বহিছে, সেইখিনি তদন্ত কৰিব লাগিব। আৰু যদি দেখে যে এই মানুহবিলাক ভূমিহীন, আশ্ৰয়হীন, তেওঁলোকে যদি আশ্ৰয় তাত লৈ আছে, সেই মানুহখিনিক তেওঁলোকে কি কৰিব লাগিব? তেওঁলোকক উচ্ছেদ কৰাৰ আগতে তেওঁলোকক আশ্ৰয় দিব লাগিব, তেওঁলোকক আশ্ৰয় দিব লাগিব। কিন্তু আজি এই হিমন্ত চাহেব তেখেতে ভোটৰ স্বাৰ্থত তেওঁ দেখিছে যে তেওঁ যেতিয়া এই বিজেপি চৰকাৰে যেতিয়া অসমত জিতিল, প্ৰথম ক'লে যে আমি শৰাইঘাটৰ ৰণ কৰিম, আমি মোগলক খেদিম। তাৰ পাছত কি কৰিলে যে আজমল মুখ্যমন্ত্ৰী হ'ব, এই হিন্দু মানুহৰ এটা চেম্বেচি লৈ সি ভোটত জয় আহিছিল। এতিয়া আৰু আজমল নাই, শৰাইঘাটৰ ৰণ নাই, সেইকাৰণে তেওঁ কি দেখিছে যে মিয়া এটা সন্মানজনক অৰ্থ। কিন্তু আজি এই মিয়া 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 কৰি তেওঁ যি ৰাজনীতি চলাইছে, তো ভাগ্য ভাল আমাৰ সকলোৰে প্ৰিয়, সকলোৰে হিয়াৰ আমতো জুবিনদাৰ মৃত্যুৰ পিছত আজি সকলো জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ মানুহক তেখেতে যি বিচাৰিছিল, তেখেতে গানৰ মাজেৰে যিটো বিচাৰিছিল যে মানুহ মানুহ, মই মানুহ, মোৰ কোনো জাত নাই, মানুহৰ জাত দুটা, এটা হ'ল নাৰী, এটা হ'ল পুৰুষ, মোৰ ধৰ্ম মানৱ সেৱা, তেওঁ যিটো কথা কৈ গৈছিল, এইবাৰ তেখেতৰ মৃত্যুৰ পিছত অসমৰ সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষা মানুহে আজি জুবিনদাৰ কাৰণে ব্যাকুল হৈ কান্দি কান্দি পৃথিৱীৰ এটা বিৰাট ৰেকৰ্ড। আজি আমাৰ অসমৰ যিমান মানুহ আছিল, প্ৰত্যেকটো মানুহে আজি তেওঁৰ মৃত্যুৰ বাতৰি শুনাৰ পিছৰ পৰা যেন ঘৰৰ পৰিয়ালৰ এটা মানুহ মৰিছে, ভাত বন্ধ, কি হিন্দু কি মুছলিম। এটা ইতিহাসত দেখিছো মাদ্ৰাছাত কেতিয়াও গান নহয়, কিন্তু জুবিনদাৰ কাৰণে মাদ্ৰাছাত তেখেতে কৈ যোৱা গানটো মাদ্ৰাছাত গাইছে। সকলো জাতি ধৰ্মই মানুহ যে এই কথাটো জুবিনদাৰ মৃত্যুৱে আজি তেওঁ প্ৰমাণ কৰি দি গৈছে। তো বন্ধুসকল, এই যে অহা
আৰু 6-7 মাহ পিছত আমাৰ ইলেকশ্যন আহি আছে। এইবাৰ নিৰ্বাচনত আমাৰ আগত যিদৰে আমি ভোট দিছিলোঁ, নিৰ্বাচন কৰিছিলোঁ, সেই নিৰ্বাচন নহয়। এইবাৰ নিৰ্বাচন আমাৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন। এইবাৰৰ নিৰ্বাচন আমাৰ জাতিৰ স্বাভিমান ৰক্ষা কৰাৰ নিৰ্বাচন। এইবাৰৰ নিৰ্বাচন এই আদানী আম্বানী পুঁজিপতিগৰক সকলক আমাৰ দেশৰ পৰা উচ্ছেদ কৰাৰ নিৰ্বাচন। এইবাৰৰ নিৰ্বাচন হ'ব। আজি কি কৈছিল মোদীয়ে, যে মই যদি চৰকাৰত আহোঁ তেনেহ'লে অসমৰ পৰা বিদেশী তালি তপলা বান্ধি 26 তাৰিখৰ ভিতৰতে যাব লাগিব। কেইটা বিদেশী পঠাইছে আজিলৈকে? সৰ্বানন্দ আৰু হিমন্তৰ হিচাপত মাত্ৰ 26 জন বিদেশী পঠালে। কি কৈছে? প্ৰত্যেকজন মানুহৰ খাতাত 15 লাখ কৰি টকা সোমাব। পাইছে আপোনালোকে 15 লাখ টকা জুমলা। বাকী বস্তুৰ দাম কমিব। কংগ্ৰেছে বেছি দাম লৈ আছে। বিজেপি চৰকাৰ আহিলে বস্তুৰ দাম কমিব। কংগ্ৰেছ চৰকাৰৰ সময়ত এটা গেছৰ চিলিণ্ডাৰৰ দাম কিমান আছিল? 400-450 টাকা। আর এতিয়া এটা গ্যাসের সিলিন্ডার কিমান টাকা লয়? 1200 লৈকে যায়, 1250 লৈকে হয়। এতিয়া বোধহয় অলপ কমাইছে। তাৰপিছত মিঠাতেল কিমান কৰি খাইছিল? 50-55 টাকা। এতিয়া মিঠাতেল কিমান দাম? 200 টাকা। আপনার পেট্রোল কিমান আছিলে? ডিজেল কিমান আছিল? আর এতিয়া পেট্রোল, তা পেট্রোলের লগত আর কিবা এটা বহাই দেয়, গাড়ির ইঞ্জিন খাই দিয়ে। কি কয় তো? কিন্তু ভেজাল নাই পেট্রোলের লগত। প্রত্যেকটা বস্তু। এটা পেরাসিন ট্যাবলেটর দাম কিমান আছিলে? এটা পেরাসিন ট্যাবলেটর 2 টাকা 1 টাকা। আর এতিয়া এটা পেরাসিন ট্যাবলেটর দাম 10 টাকা। ঔষধের দাম মানে 30 গুণ বাড়াইছে। প্রত্যেকটা বস্তু আদি মূল্য বৃদ্ধি।